নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো বনাইছোঁ মূলতঃ হেৰিৰ ওপৰত। আজি যি কোৰ্টৰ হিয়াৰিং হ'ল, লাষ্ট হিয়াৰিং যিটো ফাইনেল জাজমেণ্ট সেইটো আহিলে NIS দিয়া কেছটোৰ এগেইনষ্টত। ইমান দিনে তেওঁলোকে যুঁজি আছিলে। আজি ফাইনেল অৰ্ডাৰ আহি গ'ল যে NISখিনি যি তেওঁলোকে ৰিলেক্সেশ্যন বিচাৰিছিলে সেইটো তেওঁলোকে নাপাব। আৰু যিটো ফিজিকেল অৰ্ডাৰ কপিটোতো অলপ দেৰিকৈ আপলোড হৈ যাব চাগে, চবেই পাবই। আৰু ভিডিঅ'ত যিটো মানে ভাৰ্বেলি যিখিনি অৰ্ডাৰ কপিটো আগতে গাই দিয়ে ন, সেইটো গাই দিছে। তাত ক্লিয়াৰলি মেনশ্যন কৰিছে যে তেওঁলোকৰ যিটো ৰিলেক্সেশ্যন বিচাৰিছিলে ডকুমেণ্টছৰ সেইটো নাপাব। আৰু তাৰ লগতে আপোনাৰ টোটেল 1400 কিমান কেণ্ডিডেট NISৰ হেৰি হৈছে বুলি কৈছিলে, PDB কাৰণে মাতিছিলে। তাৰ পৰাই 400 মান চিলেক্ট হৈছে। তাৰ মাজতে এতিয়া NISৰ যিখিনি উইথহেল্ড কেণ্ডিডেট আছে তেওঁলোকো তাৰ মাজৰে। আৰু অৰ্ডাৰ কপিটোৰ ওপৰত আৰু এটা কথা যে তেওঁলোকৰ এতিয়া 10,000 টকা পে'মেণ্ট কৰিব লাগিব পেনাল্টি হিচাপত। মানে প্ৰত্যেকজনে 10,000 নহয়, এইটো গোটেই গ্ৰুপটো মিলাই পেলাই 10,000 টকা 4 মাহৰ ভিতৰত জমা কৰিব লাগিব। সেইটো জমা কৰিব চাগে সিহঁতে, নাজানো। আৰু মুঠতে কেছটো শেষ হ'ল। এতিয়া তাক লৈ পেলাই আৰু বিশেষ প্ৰব্লেম নহয়। ইমান দিনেতো তেওঁলোকে ৰিক্ৰুইটমেণ্ট প্ৰচেছটোতো পিছুৱালেই, ইমান টাইম লগাই দিলে। যদি তেওঁলোকে এইটো ডিষ্টাৰ্ব নকৰা হ'লে মোটামুটি 4,500টো কিজানি এতিয়া মানলৈ হৈ গ'লহেঁতেন কাম। তো চব কাম তেওঁলোকে পিছলৈ ঠেলি দিলে। তাৰে এইটো পাপ লাগিলে আৰু তেওঁলোকক ধৰি লওক। এতিয়া কথাটো হ'ল কাট অফৰ। বহুতে সুধি আছে কাট অফটো কেনেকুৱা হ'ব এতিয়া, কাৰণ NISৰখিনিতো উইথহেল্ডখিনিতো আউট হৈ যাব, তেওঁলোকেতো নাপায়, সেইটোতো চিয়'ৰ। যাৰ উইথহেল্ড আহিছে আৰু যাৰ ডকুমেণ্টছ পূৰা জমা কৰিছে তেওঁলোকেতো পাব, সেইটোতো কোনো প্ৰব্লেম নাই বাৰু। এতিয়া মেইন কথাটোলৈ আহোঁ কাট অফত। ধৰি লওক আপোনাৰ কাট অফ 62ত ৰৈ আছে, 62ত ৰৈ আছে, তেতিয়াহ'লে আপোনাৰ মোটামুটি যদি চবেই উইথহেল্ড কৰে, উইথহেল্ড আহিছে, চবেই যদি উইথড্ৰ কৰে, যাৰ মানে উইথড্ৰ কৰিবলগীয়া আছে, তেওঁলোকে তেতিয়া মোটামুটি 1% মানৰ ভিতৰত আপোনাৰ কাট অফ কমাৰ চান্স আছে, মেক্সিমাম দেই। মানে এতিয়া কথাটো এনেকুৱা, ধৰি লওক আপোনাৰ NIS যিখিনি আউট হ'ব তাৰ পৰা 1% ধৰক, মানে 0.100 সিমানমান কমিব NISৰ ফালৰ পৰা। 0.200 ইমানমান কমিব পাৰে ধৰক যিটো SRDখিনি আছিলে যে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট টাইপ, তেওঁলোকে যদি উইথড্ৰ কৰে তাৰ পৰা 2%, মানে 0.200 মান কমিব পাৰে সেইফালৰ পৰা। 3% হ'লে যিটো মই LP কথা কৈ আছোঁ, যিটো আপোনাৰ ধৰক UP LP যিটো হেৰি আছে ডাবল আছে, তাৰ পৰা যদি 1% কম হয়, মানে তেওঁলোকে এটা চইচ কৰাৰ লগে লগে যেতিয়া LPত আৰু 0.100 মান কমিব, 0.400 হ'লে টোটেল। আৰু যদি যিখিনি GT আছে তেওঁলোকে যদি উইথড্ৰ কৰে 2% মান, মানে 0.200 মান তাৰ ফালৰ পৰা কমিব, মানে 0.600 মান হ'লে এটা মোটামুটি মই হিচাপ কৰিছোঁ। তো এইফালৰ পৰা চাবলৈ গ'লে মোটামুটি মানে 0.500 পৰা 1% মানলৈকে ডাউন হ'ব। এইটো যিটো ডিষ্ট্ৰিক্ট লৈ পেলাই ভেৰি কৰিব যিটো কাট অফটো, তথাপিও আপুনি মোটামুটি এটা ধৰি লওক যে কমেও 0.5 কমিব পাৰে, আৰু মেক্সিমাম কমিলে আপোনাৰ ধৰক 1% মান কৰিব। যাৰ 1%ৰ ভিতৰত আছে তেওঁলোকৰ চান্স আছে লিষ্টত নাম সোমোৱা। এইটোত আৰু দুটামান কথা। এতিয়া যিখন ছেকেণ্ড লিষ্ট ওলাব বা ওলাবলৈ গৈ আছে, তাত অকণমান ধৰক কাট অফটো অলপ কমকৈ কমিব, কাৰণ চবেইতো উইথড্ৰ নকৰে ন এতিয়া, কাৰণ GTP ফাইনেল লিষ্ট অহা নাই, ADRE ফাইনেল লিষ্ট অহা নাই বা অন্য ধৰণৰ। তো সেইটো কাৰণে অলপ কম হ'ব। কিন্তু ফাইনেলত ডাইৰেক্ট মানে মই যিটো এষ্টিমেটেড কৈছোঁ সিমানমান আপোনাৰ কাট অফটো কমাৰ ফুল মানে চান্স আছে। তো যাৰ ছেকেণ্ড লিষ্টত নাম আহিলে, যাৰ নাই অহা অলপ কমি আছে, তথাপিও তেওঁলোকে হতাশ হ'ব নালাগে, ফাইনেল লিষ্টলৈকে অপেক্ষা কৰিব। ফাইনেল লিষ্টত কাট অফ চিয়'ৰ কমিব, কিন্তু তাকে ঘৰত হাত সাৱটি বহি থাকিলেতো আপোনাৰ কাট অফটো নকমে। যদি অকণ মুভমেণ্ট কৰে, আপোনাৰ যিখিনি উইথড্ৰৰ কাৰণে যিখিনি হেৰি দিছে
এই ন'টিচ দিছে, এই ন'টিচবিলাক চাৰ্কুলেট কৰক, যিমান পাৰে গ্ৰুপত চাৰ্কুলেট কৰক, যিমান পাৰে ধৰক ইণ্ডিভিজুৱেলি যদি গম পাইছে তেখেতক চাৰ্কুলেট কৰক, আপোনাৰ নিজৰ হোৱাটছআপ গ্ৰুপত চাৰ্কুলেট কৰক, যাৰ যিমান ফেচবুকত কৰক, কোনোবাই ইউটিউব ধৰক হেৰি আছে কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে শ্বেয়াৰ কৰক। সকলোৱে যেতিয়া এই নটিফিকেশ্যনটো চাৰ্কুলেট কৰিব তেওঁলোকে বাকী সকলো পাব, পোৱাৰ লগে লগে উইথড্ৰ কৰাৰ মানে তেওঁলোকে এটা সুবিধা পাব বা জানিব উইথড্ৰ কৰিবলৈ দিছে বুলি, তেনেকুৱা কথাটো। তো যেতিয়া আৰু ধৰক যিটো SRD আৰু CTET-খিনি আছিলে যে CTET পিটিশ্যনাৰখিনি, তেওঁলোকৰখিনি যদি ডাইৰেক্ট DW উইথড্ৰ কৰে তেতিয়াহ'লে বেছি ভাল আছিলে। এতিয়া সেইটো কৰে নকৰে সেইটোৱে নাজানিম। যদি তাৰ কাৰণে আপোনালোকে কিবা উপায় কৰিব পাৰে, ডাইৰেক্টৰ মেডামক লগ কৰিব পাৰে, EMক কৰিলে আমি DWতে ক'ব লাগিব, তেতিয়াহ'লে অকণমান কিবা সুফল পাব পাৰে। কাৰণ SRDৰ কিছুমানে ধৰক উইথড্ৰ কৰিবলৈ বিচৰা নাই, বোলে দুখন থাকিব থাকক আৰু এনেকুৱা ধৰণৰ। বা CTET-খিনিয়ে ভাবি আছে যে এই CTET-ত ক'ত পাওঁ চাই ল'ম, আকৌ ইয়াতো ক'ত পাওঁ চাই লওঁ, তেতিয়া দুইখনত য'তে ওচৰত পাম ত'তে কৰিম, এনেকুৱা ধৰণৰ কিছুমান কৰি আছে। এইটো বেয়া কথা। দুটা পোষ্ট ব্লক কৰিলেতো কেনেকুৱা হ'ব। তাকে কথাটো এনেকুৱা। আৰু ভিডিঅ'টো মূলতে মই বনাইছিলোঁ আপোনাৰ NIS-ৰ কেছৰ ওপৰত, যিটো শেষ হ'ল আজিৰ পৰা, সেইটো আপোনালোকে ডিষ্টাৰ্ব নাপায় আৰু টেনশ্যনটো গ'ল। আৰু লগতে যিটো কাট অফৰ কৈছোঁ যে সেইটো এষ্টিমেটেড এটা কাট অফ, মানে মেক্সিমাম 1 মান কমাৰ চান্স আছে, 1% মান ডিষ্ট্ৰিক্ট লেভেলত। এইটো ফাইনেল লিষ্টলৈকে কৈছোঁ দেই, ছেকেণ্ড লিষ্টত ইমানটো নকমিবও পাৰে। ধৰক কোনোবা ডিষ্ট্ৰিক্টত এতিয়া 61 কাট অফ হৈ আছে, তাত 60 মান হৈ যাবও লাগে আছে, কাৰণ এইবাৰতো পইণ্টৰ খেল ন, মানে 0.100ত আপোনাৰ মোটামুটি 10টামান সোমাই যায়, বা 12টা সোমাই যায়, বা 5টা সোমাই যায়। ডিষ্ট্ৰিক্ট লেভেলে বেলেগ বেলেগ হৈছে। তো গেডাৰিংটো মূলতঃ 61, 62ত গেডাৰিংটো বেছি হৈ আছে। মই URৰ কথা কৈছোঁ, আৰু OBC-খিনিতো তাৰ তলৰ পৰাই ষ্টাৰ্ট হৈ যায়। এইটো আছিল মূলতঃ ভিডিঅ'টো। চাই ল'ব, কিবা যদি জানিবলগীয়া থাকে বা বুজা নাই তেতিয়াহ'লে কমেণ্ট কৰিব, মই ৰিপ্লাই কৰি দিম। থেংক ইউ।